ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 14 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুলাই মাহৰ 31 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা সপ্তমী তিথি আৰু শুক্লা সপ্তমী তিথি থাকিব শুক্ৰবাৰে মধ্যৰাতি 3:57 পৰ্যন্ত। তাৰপিছত শুক্লা অষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ আৰু চিত্ৰা নক্ষত্ৰ থাকিব শুক্ৰবাৰে মধ্যৰাতি 12:52 পৰ্যন্ত। তাৰপিছত স্বাতি নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:37 পৰা 10:09 পৰ্যন্ত, আকৌ 11:08 পৰা 12:48 পৰ্যন্ত, আকৌ 1:42 পৰা 3:33 পৰ্যন্ত, আকৌ 4:02 পৰা 5:50 পৰ্যন্ত, আকৌ 6:02 পৰা 6:50 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:51 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:06। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ সময় আপোনাৰ পক্ষত থাকিব, গতিকে আপোনাৰ ভাল স্বভাৱটোৱে আপোনাক আগুৱাই লৈ যোৱাত সহায় কৰিব। আপুনি আজি সুসংগঠিত হৈ থাকিব আৰু লগতে সকলো কাম কাজতে আপুনি ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। প্ৰতিটো কাম আপুনি ভাল আৰু প্ৰণালীবদ্ধ কৰিলে আপুনি অতি সোনকালে নিজৰ লক্ষ্যটো উপনীত হ'ব পাৰিব। ইয়াৰ ফলত আপোনাৰ নিজৰ ব্যক্তিগত লাভো কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সৈতে বজাৰ কৰাটো আজি আপোনাৰ বাবে ভাল হ'ব। তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক আৰু সুদৃঢ় হ'ব। কোনো ধৰণৰ মতানৈক্য বা ঘৰৰ বয়োজ্যেষ্ঠ বা জ্যেষ্ঠসকলক অপমান নকৰিব। তেওঁলোকৰ মৰ্যাদা বজাই ৰাখক, তেতিয়াহে দেখিব আপোনাৰ ঘৰত কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয়। আজি আপুনি ঘৰতে থাকি বেছিভাগ কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ ঘৰৰ যিবোৰ অসম্পূৰ্ণ কাম আছিলে সেইবোৰত আজি সফলতা অৰ্জন কৰিব আৰু সেইবোৰ সম্পূৰ্ণ কৰাটো আপোনালোকে সফল হ'ব। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি ৰখাটো আজি প্ৰয়োজনীয় হ'ব, কাৰণ আৱেগৰ বশৱৰ্তী হৈ আপুনি কাৰোবাৰ সৈতে সম্পৰ্ক বেয়া হ'ব পাৰে। গতিকে আপোনালোকে আজি আৱেগ নিয়ন্ত্ৰণ কৰি ব্যৱহাৰিক হ'বলৈ যত্ন কৰক। ডাঙৰ ব্যৱসায়ী আৰু অভিজ্ঞ লোকৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক, কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায়িক বিষয়ত সহায় হ'ব আৰু লগতে কিছুমান নতুন কথা জানিবলৈ সক্ষম হ'ব আৰু সেইমতে আপোনালোকে ব্যৱসায়িক কাৰ্যকলাপবোৰ আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। কৰ্মচাৰীসকলৰ আজি আপুনি কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ যত্ন কৰক। তেওঁলোকক নতুন প্ৰযুক্তিৰ বিষয়ে প্ৰশিক্ষণ দিয়ক, তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক কৰ্মগতি আগবাঢ়িবলৈ সক্ষম হৈছে। চৰকাৰী চাকৰি কৰা মানুহে আজি নিজৰ লক্ষ্যত উপনীত হোৱাৰ লগে লগে পদোন্নতিৰ আশা কৰা গৈছে আৰু বিষয়ৰ পৰা আপোনালোকে সন্তুষ্টি লাভ কৰিব। পৰিয়ালৰ সুখ আৰু শান্তিৰ পৰিৱেশ আজি বিৰাজ কৰিব ঘৰতে। ইয়াৰ ফলত আপুনি পৰিয়ালত আজি আনন্দ লাভ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ বাবে আজি আপোনালোকৰ পৰিয়ালত কিছু ব্যস্ততা বৃদ্ধি পাব। ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব আৰু সকলোৱে একত্ৰিত হৈ আপোনালোকৰ এই অনুষ্ঠানবোৰত একত্ৰিত হ'বলৈ সক্ষম হ'ব। ঘনিষ্ঠ আত্মীয়ৰো আজি আগমন ঘটা দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব। তেওঁলোকৰ সৈতে আপোনালোকৰ ইতিবাচক আলোচনাৰ ফলত আপোনালোকে পৰিয়াল ব্যৱস্থাটো ভালকৈ ৰাখিবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ সৈতেও আপোনালোকে নিজৰ মতামত আগবঢ়াবলৈ চেষ্টা কৰক। কিদৰে আপোনালোকে আগবাঢ়িলে আপোনালোকৰ কাম কাজবোৰ সফল হ'ব আৰু আপোনালোকে এক ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকে ভাল কথা বতৰাত আগ্ৰহ প্ৰকাশ কৰাটো ভাল হ'ব। আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কত মানহানি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ যাতে নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব আৰু নিজকে সংযমতা বজাই ৰাখিবলৈ যত্ন কৰিব। ইজনে সিজনক সন্মান প্ৰদৰ্শন কৰিলে আপোনালোকৰ আজি সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নাথাকিব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীৰে আজি নিজৰ স্বাস্থ্য ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগিব আৰু নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিব আৰু যোগাসন আৰু ধ্যানক আপোনাৰ দৈনন্দিন কাম কাজৰ অংশ হিচাপে গঢ়ি তোলাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব আৰু উপকাৰী বুলিও প্ৰমাণিত হ'ব। গতিকে নিজৰ স্বাস্থ্য নিজে বজাই ৰাখিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে মানি চলিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু আপোনালোকৰ দৈনন্দিন জীৱনো ভালদৰে কটাবলৈ আপোনালোক সক্ষম হ'ব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল হৈ আছে, গতিকে আপোনাৰ বুজাবুজি আৰু সামৰ্থ্যৰে গুৰুত্বপূৰ্ণ কামবোৰ সহজে আপুনি সম্পূৰ্ণ কৰিব পাৰিব আৰু লগতে আত্মীয়ৰ লগতে যিকোনো পুৰণি বিবাদবোৰ সমাধান কৰি ল'বলৈ আজি যত্ন কৰক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব আৰু লগতে আপোনালোকৰ সন্দেহবোৰো দূৰ হ'ব। গতিকে যদি আপোনালোকৰ সম্পৰ্কত কিবা অৱনতি ঘটিছিলে তেনেহ'লে আপোনালোকে আজি ইগ' ভাৱ ত্যাগ কৰি আগবাঢ়ি যাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ সুসংগঠিত হৈ পৰিব। কোনো ধৰণৰ ধনৰ লেনদেন আজি আপুনি নকৰিব বা কাকো আপুনি আৰ্থিক দিশত প্ৰতিশ্ৰুতি নিদিব, নহ'লে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু এনে কৰিলে আপোনালোকৰ বিপদো হ'ব পাৰে। গতিকে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ বেয়া প্ৰভাৱ পৰিব। গতিকে নিজৰ সামৰ্থ্য অনুসৰি আপুনি নিজৰ আৰ্থিক ক্ষেত্ৰখন বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু কাৰোকে আজি পৰামৰ্শ বা প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকিব। অতীতৰ কোনো বস্তুৱে বৰ্তমানৰ আপোনাৰ নষ্ট কৰিব পাৰে, গতিকে বৰ্তমান সময়ত আপোনাৰ যাতে অতীতৰ কোনো ধৰণৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে আপোনাৰ বাবে বিপদ হোৱাৰ সম্ভাৱনা থাকিব। গতিকে বৰ্তমান চলিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমানত যদি আপুনি ভালদৰে চলে তেনেহ'লে আপোনাৰ বাবে ভাল প্ৰতিফলন দেখা পাব, কিন্তু পুৰণি কথাবোৰ পাহৰিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফলাফল পাব আৰু লগতে যদি কোনো নতুন পৰিকল্পনা কৰাৰ কথা ভাবিছে তেনেহ'লে বৰ্তমান সময় ভাল হৈ আছে আৰু পৰিয়ালৰ এই ক্ষেত্ৰত জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ আৰু সহায় লোৱাটো আপোনাৰ এই ক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ পৰা আপুনি ভাল পৰামৰ্শ ল'বলৈ যত্ন কৰিব আৰু লগতে আপোনাৰ বৰ্তমানৰ যিবোৰ ব্যৱসায়িক কাম কাজ আছে সেইবোৰতো বেছিকৈ মনোযোগ ৰাখিব, কাৰণ পুৰণি কামবোৰ যদি আপুনি সমাপ্ত কৰে তেতিয়াহে আপোনালোকৰ ব্যৱসায়ত উন্নতি দেখা পাব আৰু লগতে আপোনালোকৰ ব্যৱসায়ত সন্মান বৃদ্ধি পোৱাও দেখা যাব। নিয়োজিত লোকসকলে তেওঁলোকৰ কাৰ্যালয়ৰ পৰিৱেশ আজি ভালকৈ ৰখাত গুৰুত্ব দিব লাগিব। তেওঁলোকে যাতে কাৰো বা কোনো সহকৰ্মীৰ সৈতে সম্পৰ্ক অৱনতি নঘটায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব, কাৰণ তেওঁলোকৰ সৈতে যদি ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে আপোনালোকৰ কৰ্মগতিও ক্ষীপ্ৰ হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব আৰু আপোনালোকৰ প্ৰেমৰ সম্পৰ্কই পৰিয়াল ব্যৱস্থাটো ভাল কৰি ৰখাত সহায় কৰিব। গতিকে পৰিয়ালত আজি আপোনালোকৰ কিবা নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'লেও আপুনি চিন্তা নকৰিব, বেছি মানসিক চাপ নল'ব। তাৰ পৰিৱৰ্তে আপুনি কেনেদৰে পৰিয়াল ব্যৱস্থাটো ভাল কৰিবলৈ যত্ন কৰিব তাৰ প্ৰতিহে বিশেষ যত্ন ল'ব লাগিব আৰু চেষ্টা কৰি থাকিব লাগিব। কিবা উত্তেজনাৰ সৃষ্টি হ'লে আপুনি পৰিয়ালৰ সদস্যসকলক বুজাবলৈ চেষ্টা কৰিব আৰু শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰি ল'বলৈ যত্ন কৰিব। পৰিয়ালৰ সকলো সদস্যই যদি আলোচনাৰ মাধ্যমেৰে আপোনাৰ যিকোনো সমস্যাৰ সমাধান কৰি লয় তেনেহ'লে পাৰিবাৰিক দিশত আজি সুখ শান্তি বিৰাজ কৰিব। আৰু পৰিয়ালৰ আজি কিবা শুভ অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে সকলো সদস্যই আনন্দ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি মৰ্যাদাৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ দুয়োজনে দুয়োজনৰ সন্মান বচাই চলিবলৈ চেষ্টা কৰিব আৰু লগতে আপোনালোকে সুসংগঠিত হৈ থাকিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু লগতে আপোনালোকে যি কামতে আগবাঢ়িব সেই কামতে সফল হোৱা দেখা পাব। স্বাস্থ্যৰ লগত জড়িত কিছু সমস্যা আজি থাকিব পাৰে, গতিকে নিজৰ সঠিক যত্ন ল'বলৈ চেষ্টা কৰিব আৰু লগতে চিকিৎসা গ্ৰহণ কৰিলে এই ক্ষেত্ৰত ভাল ফলাফল পাব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে মাজে সময়ে পৰীক্ষা নিৰীক্ষাবোৰ কৰি থাকিলে আপোনালোকে বেমাৰৰ পৰা হাত সাৰিব পাৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপোনালোকে যদি নিজৰ স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰে তেনেহ'লে দৈনন্দিন ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি অভিজ্ঞ মানুহৰ লগত থকাৰ সুযোগ পাব আৰু বহুত ভাল কথা শিকিবলৈ আপুনি আজি সক্ষম হ'ব। এনেবোৰ কথা পতাৰ ফলত আপুনি আজি নিজৰ দিনটো সুখদায়ক কৰি তুলিবলৈও সক্ষম হ'ব। আপুনি আপোনাৰ আৰ্থিক আৰু পাৰিবাৰিক অৱস্থা উন্নত কৰিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ দুয়োটা ক্ষেত্ৰতে গুৰুত্ব দিয়াটো ভাল হ'ব। পাৰিবাৰিক ক্ষেত্ৰত যদি আপুনি উন্নতি কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আজি সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হ'ব আৰু ঘৰৰ যিবোৰ সম্পত্তিৰ লগত জড়িত কাম আছে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ আজি যত্ন কৰক আৰু এই ক্ষেত্ৰত আপোনাৰ যিসকল ঘৰৰ বয়োজ্যেষ্ঠ আছে তেওঁলোকক আপুনি যোগদান কৰিবলৈ যত্ন কৰক, কাৰণ তেওঁলোকে আপোনাৰ সঠিক সমাধান উলিয়াই দিব পাৰিব। আজি আপুনি অন্য কামত ব্যস্ত থকাৰ বাবে আপোনাৰ ব্যক্তিগত কামত কিছু বাধা আহিব পাৰে, গতিকে আপোনাৰ অন্য কামত যদি অলপ গুৰুত্ব কমাই নিজৰ ব্যক্তিগত কামত বেছিকৈ মনোযোগ দিয়ে তেনেহ'লে আপুনি ভাল ফল পাব।
কোনোবাই আপোনাৰ আৱেগ আৰু পোনপটীয়াৰ সুবিধা ল'ব পাৰে, গতিকে এই সময়ত আপোনাৰ অলপ নিজকে সুসংগঠিত কৰিবলৈ চেষ্টা কৰিব আৰু লগতে স্বভাৱত পৰিৱৰ্তন আনিবলৈও যত্ন কৰিব। আপোনাৰ আৰ্থিক অৱস্থাৰ প্ৰতি আজি গুৰুত্ব দিব, নহ'লে আপোনাৰ অহাৰ যিবোৰ খৰচ আছে সেইবোৰত আপোনালোকৰ আৰ্থিক সমস্যাই দেখা দিব পাৰে, কাৰণ বেছি খৰচ হোৱাৰ ফলত। গতিকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নাথাকিব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত দৈনিক আয় আগৰ তুলনাত ভাল হ'ব। ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ গ্ৰাহক আৰু চিনাকি মানুহৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰক, কাৰণ তেওঁলোকৰ দ্বাৰা আপুনি আজি লাভৱান হ'ব। কোনো নতুন কাম যদি আৰম্ভ কৰিবলৈ চেষ্টা কৰি আছে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত, তেনেহ'লে আজি কৰিব পাৰে, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত এনে ধৰণৰ ভাল প্ৰভাৱ বা ভাল সুযোগৰ সৃষ্টি হৈছে। যুৱক যুৱতীসকলে হয়তো আজি তেওঁলোকৰ কামৰ লগত জড়িত কিছু ভাল খবৰ পাই তেওঁলোক আনন্দিত হ'ব আৰু তেওঁলোক আগুৱাই যাবলৈ মনোবল বৃদ্ধি কৰিবলৈও সক্ষম হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ বিষয়াৰ সৈতে আজি ভাল সম্পৰ্ক বজাই ৰাখি কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ কামৰ গতি ক্ষীপ্ৰ কৰি তুলিবলৈ যত্ন কৰিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ যিবোৰ কাম ৰৈ আছে সেইবোৰ আপুনি যদি আবদ্ধ কৰি ৰাখে তেনেহ'লে আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব আৰু বিষয়াৰ পৰাও আপুনি গালি খাব লগাও হ'ব পাৰে। সেইবাবে নিজৰ কামবোৰ সকলো সময়তে মুকলি কৰি ৰাখিবলৈ যত্ন কৰিব। পৰিয়ালত আজি এক শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত সকলো সদস্যই শান্তি লাভ কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আজি গুৰুত্বপূৰ্ণ কিছু দায়িত্ব থাকিব, গতিকে এই ক্ষেত্ৰত যদি তেওঁলোকে আওকাণ কৰে তেনেহ'লে ঘৰৰ পৰিৱেশ বেয়া হ'ব পাৰে। গতিকে ঘৰৰ বয়োজ্যেষ্ঠসকলেও চেষ্টা কৰিব লাগিব যাতে ঘৰৰ পৰিৱেশ ভালকৈ ৰখাত, আৰু যিবোৰ দায়িত্ব থাকিব আপোনাৰ অধীনত সেইবোৰ আপোনালোকে ভালদৰে কৰিবলৈ চেষ্টা কৰিব। সকলো সদস্যকে ভালদৰে পৰিচালনা কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত ভালদৰে আপোনালোকে চলিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোক সুসংগঠিত হ'বলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলৰ বন্ধু বান্ধৱীৰ সৈতে আজি ঘূৰি ফুৰি ভাল পাব আৰু এনে মনোভাৱ থাকিলে আজি আপোনালোকে ইতিবাচক ফলাফলো লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত সৈতে জড়িত আজি যিসকল আছে তেওঁলোকৰ বাবে আজি এক ভাল দিন হ'ব, গতিকে আজি প্ৰেমৰ সংগীক যত্ন লওক, তেওঁলোকক উপহাৰ আদি আদান প্ৰদান কৰিবলৈ চেষ্টা কৰক। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। আপোনাৰ স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু বতৰৰ পৰিৱৰ্তন হোৱাৰ ফলত আপোনাৰ আজি অসাৱধান হোৱাটো উচিত নহ'ব। বিশেষকৈ কাহ চৰ্দিৰ লগত জড়িত কিছু অসুবিধাই আপোনাক দেখা দিব পাৰে, সেইবাবে আপুনি এই ক্ষেত্ৰত উচিত সমাধান লওক বা আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে নিজকে সুসংগঠিত কৰি ৰাখক আৰু লগতে স্বাস্থ্যজনিত যিবোৰ সমস্যা আছে সেইবোৰ আপুনি অলপ সাৱধানে আৰু যত্নৰে আগবাঢ়িবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ বৰ্তমান সমস্যাৰ প্ৰতি ভয় নকৰিব, কাৰণ বৰ্তমান সময়ত যদি আপুনি কোনো সমস্যাৰ প্ৰতি ভয় কৰে তেনেহ'লে আপুনি আগুৱাই যাবলৈ বাধাৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। আপোনাৰ শান্ত স্বভাৱটোৱে আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব, গতিকে আপোনাৰ নিজৰ স্বভাৱ বজাই ৰাখিবলৈ চেষ্টা কৰিব। আৰু শিশুসকলেও আজি অনুশাসিত হৈ থাকিব আৰু পঢ়া শুনাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ থাকিব। ইয়াৰ ফলত তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপুনি বজাৰ কৰা আদি কামত পৰিয়ালৰ সৈতে কিছু সময় কটাওক। ইয়াৰ দ্বাৰা পৰিয়ালৰ সৈতে আপোনাৰ ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু লগতে পৰিয়ালেও সুখী অনুভৱ কৰিব। অসাৰ তৰ্কত আজি সময় নষ্ট নকৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে। কেতিয়াবা আনৰ দ্বাৰা প্ৰভাৱিত হৈ নিজৰ ক্ষতিও কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সুসংগঠিত হ'বলৈ চেষ্টা কৰিব। বেয়া চিন্তাবোৰ মনলৈ আহিব নিদিব, কাৰণ বৰ্তমান সময়ত যদি আপোনাৰ মানসিক নেতিবাচক হৈ পৰে তেনেহ'লে আপোনাৰ কামবোৰতো নেতিবাচক প্ৰভাৱ দেখা যাব। গতিকে ধৈৰ্য আৰু সংযমতা বজাই ৰাখি চলিব, তেতিয়া দেখিব যে আপোনাৰ কোনো ধৰণৰ অসুবিধাই দেখা নিদিয়ে। এই সময়ত আপোনাৰ ব্যৱসায়ৰ অৱস্থা ভাল দেখা গৈছে, গতিকে বিনিয়োগৰ সৈতে জড়িত তথ্য আহৰণত আপোনাৰ সময় খৰচ কৰাটো ভাল হ'ব। আৰু ব্যৱসায়িক ক্ষেত্ৰত যদি নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিছে বা ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ যত্ন কৰিছে তেনেহ'লে আজি কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাও ভাল হ'ব আৰু উন্নতিৰ দিশা পাব। ভৱিষ্যত পৰিকল্পনাত ধন বিনিয়োগ কৰিবলৈ এইটোৱে ভাল সময়, গতিকে আপোনাৰ এই প্ৰচেষ্টা চলাই যাওক। অতি সোনকালে আপোনালোকে ভাল ফলাফল ইয়াৰ পৰা লাভ কৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ গ্ৰাহকৰ লগত তৰ্ক কৰাটো উচিত নহ'ব, কাৰণ তেওঁলোকৰ সৈতে যদি বাদ বিবাদৰ লগত জড়িত হয় তেনেহ'লে তেওঁলোকৰ ব্যৱসায়িক সন্মানো যাব আৰু লগতে আপোনাৰ নিজৰো মানহানি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে সকলো গ্ৰাহকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব, কাৰণ তেওঁলোকৰ দ্বাৰা আপুনি
ভাল লাভ কৰিবলৈ সক্ষম হ'ব আৰু ভৱিষ্যতে তেওঁলোকৰ পৰা চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলে তেওঁলোকে আজি কামবোৰ কৰাত সফল হ'ব, কাৰণ তেওঁলোকৰ আজি কোনো ধৰণৰ বাধা নাথাকে, বৰঞ্চ অফিচৰ পৰিৱেশো শান্তিপূৰ্ণ হৈ থাকিব। ইয়াৰ ফলত আপোনাৰ যিবোৰ বাকী থকা কাম আছিলে সেইবোৰ আপোনালোকে সম্পূৰ্ণ কৰি মানসিকভাৱে আপুনি সকাহ অনুভৱো কৰিব। কঠিন সময়ত গোটেই পৰিয়াল আৰু পত্নীৰ সহায় আজি আপুনি লাভ কৰিব আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম আপোনাৰ ঘৰৰ পৰিৱেশ ভালকৈ ৰখাত সহায় কৰিব। গতিকে বৰ্তমান সময়ত আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিয়ক। যদি কঠিন সময়ৰ সৃষ্টি হৈছে তেনেহ'লে বৰ্তমান সময়ত ধৈৰ্য ধৰিব, সকলো সদস্যকে বুজাবলৈ চেষ্টা কৰিব যাতে ঘৰৰ পৰিৱেশ সুসংগঠিত হৈ থাকে আৰু সকলো সদস্যই যাতে আনন্দ লাভ কৰে তাৰ প্ৰতিও যত্ন ল'ব লাগিব। এই ক্ষেত্ৰত আপুনি পৰিয়ালত কিছু অনুষ্ঠান আদি আয়োজন কৰিবলৈও চেষ্টা কৰিব পাৰে। ইয়াৰ জৰিয়তে সকলো সদস্যই আনন্দ লাভ কৰিব আৰু লগতে পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে ভাল প্ৰতিফলন দেখা পাব। গতিকে আজি প্ৰেমৰ সম্পৰ্কত যদি আপোনালোকে আছে তেনেহ'লে সংগীৰ যত্ন ল'বলৈ চেষ্টা কৰক, তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক, কোনো কাৰণতে যাতে ভুল পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ ভুল বুজাবুজিৰ সৃষ্টি হ'লে আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটিব। সেইবাবে সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব। নিজৰ ওপৰত আজি কামৰ বেছি বোজা নল'ব, কাৰণ আপোনাৰ আজি কামৰ বোজাৰ ফলত নিজে ভাগৰুৱা অনুভৱ কৰিব আৰু লগতে শাৰীৰিক ক্ষেত্ৰতো কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ কঁকালৰ বিষ, চৰ্দি আৰু কাহৰ দৰে সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু লগতে কামৰ মাজতে আপুনি উচিত জিৰণি ল'বলৈ চেষ্টা কৰিব। আৰু যদি স্বাস্থ্যৰ ক্ষেত্ৰত কিবা অৱনতি দেখে তেনেহ'লে উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে আপোনালোকে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ সম্পৰ্কত যদি কিবা বিচ্ছিন্নতা দেখা পাইছে তেনেহ'লে এইটো সমাধানৰ বাবে ভাল সময়। গতিকে আপুনি নিজৰ সম্পৰ্ক ভাল কৰি ৰাখিবলৈ চেষ্টা চলাই যাওক। যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ কোনো পৰিকল্পনা আছে তেনেহ'লে ইয়াৰ ওপৰত সিদ্ধান্ত লোৱাৰ বাবে এইটো উত্তম সময় আপোনাৰ। গতিকে এই ক্ষেত্ৰত যদি আপুনি আগবাঢ়ে আজি ইয়াতো আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা দেখা যায়। লগতে আজি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। ইয়াৰ জৰিয়তে আপোনাৰ জনসংযোগ বৃদ্ধি পাব আৰু লগতে আপোনাৰ ব্যক্তিত্ব দেখি সকলোৱে আপ্লুত হ'ব। সম্পৰ্ক বজাই ৰাখিবলৈ আজি চেষ্টা কৰি যাওক, কোনো ধৰণৰ তৰ্কত আজি নোসোমাব, কাৰণ বৰ্তমান সময়খিনি আপুনি শান্তিৰে কটাবলৈ চেষ্টা কৰিব লাগিব আৰু যিকোনো কঠিন পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰিবলৈহে বেছি যত্ন কৰিব। তেতিয়া আপোনাৰ স্বভাৱত উন্নতি দেখা পাব আৰু আপুনি ভালদৰে চলিবলৈ সক্ষম হ'ব। ব্যৱসায়ত নিজৰ উপস্থিতি বজাই ৰাখিবলৈ আজি যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপুনি ব্যৱসায়ত যদি উপস্থিত নহয় তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু অৱনতি দেখা পাব আৰু আপোনাৰ কামৰ ধৰণ কাকো নক'ব আৰু কাকো বেছি বিশ্বাসত নল'ব, কাৰণ আপোনাৰ কাম কৰাৰ ধৰণ বা পৰিকল্পনা যদি কোনোবাই গম পাই যায় তেনেহ'লে তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে নিজৰ যিবোৰ ধৰণ আছে বা যিবোৰ পৰিকল্পনা আছে সেইবোৰ নিজে ৰাখি আগবাঢ়ি যাবলৈ যত্ন কৰিব। কৰ্মচাৰীসকলকো আপুনি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। তেওঁলোকৰ যদি কিবা অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে তেওঁলোকক গুৰুত্ব দিয়ক। তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰি দিলে তেওঁলোকে আজি মানসিকভাৱে সুখী অনুভৱ কৰিব আৰু লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো তেওঁলোকে ভাল সহযোগিতা আগবঢ়াব আৰু সহায় কৰি যাব। অফিচৰ কামত আজি বিষয়াসকলৰ লগত কথা পাতি থাকোঁতে আপোনাৰ পক্ষ শক্তিশালী হ'ব আৰু তেওঁলোকে সমৰ্থনো দিব। ইয়াৰ ফলত আপোনালোকৰ কামবোৰতো ইতিবাচকভাৱে আগবাঢ়িব আৰু আপোনালোকৰ ব্যক্তিত্বও ইতিবাচকভাৱে বৃদ্ধি পাব। বিবাহিত জীৱন সুখদায়ক হ'ব আৰু ঘৰত থাকি আপুনি শান্তি আৰু সুখ অনুভৱ কৰিব। গতিকে আজি আপোনালোকে দুয়োটা ক্ষেত্ৰতে সুখী হ'ব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। পৰিয়ালত আজি আত্মীয়ৰ আগমনৰ ফলত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব, কাৰণ সকলো সদস্য আত্মীয়ৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকে আনন্দ পাব আৰু ঘৰতে আপোনালোকৰ আজি এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে সকলোৱে আনন্দ লাভ কৰিবলৈ চেষ্টা কৰক আৰু সকলোৱে যাতে মিলিজুলি থাকিব পাৰে তাৰ প্ৰতি বেছিকৈ গুৰুত্ব দিব। এনে কৰিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। সন্ধিয়া পৰিয়ালৰ লগত ওলাই যাবলৈ এটা কাৰ্যসূচী বনাওক। ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যই মানসিকভাৱে শান্তি লাভ কৰিব আৰু আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। আজি আপুনি ভাৰসাম্যহীন খাদ্যৰ ৰুটিন সঠিকভাৱে ৰখাটো প্ৰয়োজনীয় হ'ব, কাৰণ যদি খাদ্যাভ্যাস আপুনি ভালদৰে নাৰাখে তেনেহ'লে আপোনাৰ শৰীৰত ৰোগ আদিয়ে দেখা দিব পাৰে আৰু লগতে আপোনালোকে আজি বতৰৰ পৰিৱৰ্তন হোৱাৰ বাবে
সংক্ৰমণ আদিৰ সমস্যাও বৃদ্ধি পাব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু লগতে দৈনিকভাৱে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। এনে কৰিলে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাই দেখা নিদিয়ে, বৰঞ্চ আপোনালোকে সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ব্যস্ত জীৱনৰ পৰা কিছু সময় উলিয়াই নিজৰ বাবে কিছু কাম কৰাৰ যত্ন কৰক, কাৰণ নিজৰ যি মানসিক অৱস্থা সেইটো আপুনি সুখী আৰু সুস্থ কৰি ৰখাটো খুবেই জৰুৰী হ'ব। কাৰণ আপোনাৰ যদি মানসিক অৱস্থা ঠিক নাথাকে তেনেহ'লে আপুনি কাম কেনেদৰে কৰিব, নিজৰ কামতো আপুনি বিফল হ'ব আৰু লগতে পৰিয়ালতো আপোনাৰ এক বেয়া পৰিৱেশৰ সৃষ্টি হ'ব। সেইবাবে নিজকে ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰক আৰু মানসিকভাৱে আপুনি সুস্থ সবল হৈ থাকিলে আপোনাৰ সকলো দিশ ঠিকে থাকিব। সামাজিক আৰু পাৰিবাৰিক কামত আপোনাৰ বৰ ভাল অৱদান থাকিব আজি আৰু আপোনাৰ সামৰ্থ্যৰ সকলোৱে শলাগ ল'ব। গতিকে সমাজ সম্পৰ্কীয় কাম কোনো কাৰণতে আওকাণ নকৰিব, কাৰণ সমাজত আপোনাৰ আজি সন্মান বৃদ্ধি পোৱাও দেখা যাব। আজি আপোনাৰ খৰচ পাতিবোৰ বুদ্ধিমান ৰূপে খৰচ কৰিবলৈ চেষ্টা কৰিব, অৰ্থাৎ বাজেট অনুসৰি আপুনি যদি খৰচ ব্যৱস্থা ৰাখে তেনেহ'লে আপোনাৰ আৰ্থিক অৱস্থা কোনো ধৰণৰ ক্ষতি নহয় বা আপোনাৰ সমস্যাৰ সৃষ্টি নহয়। সময়ৰ লগে লগে সকলো ঠিক কৰিবলৈ আপুনি যত্ন কৰিব, কাৰণ সময়ৰ লগে লগে যদি আপুনি পৰিৱৰ্তন নহয় তেনেহ'লে আপুনি পিছ পৰি থাকিব। আৰু ভাই ভনীৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব, কাৰণ আপোনাৰ সম্পৰ্ক যদি বেয়া হয় তেনেহ'লে তেওঁলোকে আপোনাক বাধা দিব পাৰে কামবোৰত আৰু তেওঁলোকে আপোনাৰ লগত কোনো ধৰণৰ ভাল সম্পৰ্ক গঢ়ি নোতোলে। সেইবাবে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিব, যাতে তেওঁলোকে আপোনাৰ কামত সহায় কৰে আৰু আপুনিও আগবাঢ়ি যাবলৈ সক্ষম হয়। মানসিক শান্তিৰ বাবে আজি ধৰ্মীয় কামত কিছু সময় কটাওক, ইয়াৰ দ্বাৰা আপুনি আজি সকাহ অনুভৱ কৰিব। কৰ্ম ব্যৱস্থাৰ ওপৰত আজি আপোনাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যদি আপুনি নিজে নিয়ন্ত্ৰণ নকৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ দেখা যাব। আৰু মানুহৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিলেহে নতুন ব্যৱসায়িক পথ মুকলি হ'ব। সেইবাবে যিমান পাৰে আপুনি মানুহৰ লগত লগ ধৰক আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। দূৰৰ যিবোৰ যোগাযোগৰ উৎস আছে সেইবোৰৰ সৈতেও আপুনি ভাল সম্পৰ্ক বজাই ৰাখক, তেতিয়াহে আপোনাৰ নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। এই সময়ত আপোনাৰ কাম কৰাৰ ধৰণতো কিছু পৰিৱৰ্তন আনিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ আভ্যন্তৰীণ ক্ষেত্ৰত কিছু পৰিৱৰ্তন আদি কৰাৰ সম্ভাৱনাটো ভাল হ'ব বা পৰিকল্পনা কৰাটো ভাল হ'ব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে তেওঁলোকৰ আজি কৰ্মচাপ বৃদ্ধি পাব আৰু ইয়াৰ ফলত তেওঁলোকে আজি অলপ মানসিক চাপো অনুভৱ কৰিব। গতিকে যিমান পাৰে আপোনাৰ কামবোৰ সুসংগঠিতভাৱে আৰু পৰিকল্পিতভাৱে কৰিবলৈ চেষ্টা কৰিব। যদি আপোনাৰ কাৰোবাৰ সহায় ল'ব লগা হয় তেনেহ'লে আপোনাৰ সহকৰ্মীসকলৰ সহায় ল'লে আপুনি অতি সোনকালে এই কামৰ পৰা মুক্তি পাব। পৰিয়ালত আজি কিবা এটা শুভ কামৰ পৰিকল্পনা হ'ব, ইয়াৰ ফলত সকলো সদস্য একত্ৰিত হৈ আলোচনাৰ মাধ্যমেৰে আপোনালোকে কেনেদৰে এই কামবোৰ কৰিব তাৰ প্ৰতি আপোনালোকে এক ৰূপৰেখা বনাই লওক। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়ালত মিলাপ্ৰীতিৰ ভাৱো বাঢ়িব আৰু লগতে পৰিয়ালত আপোনালোকে ইতিবাচক পৰিৱৰ্তনো দেখিবলৈ সক্ষম হ'ব। এটা কথা মনত ৰাখিব, সদায় পৰিয়ালৰ ক্ষেত্ৰত আপোনাক গুৰুত্ব দিবলৈ চেষ্টা কৰিব, কাৰণ পৰিয়ালত যদি আপুনি ভাল সম্পৰ্ক বজাই ৰাখিব নোৱাৰে তেনেহ'লে আপোনাৰ মানসিক অশান্তি বৃদ্ধি পাব। আৰু লগতে পৰিয়ালত আপোনালোকে ভালদৰে চলিবলৈ চেষ্টা কৰিব, সকলো সদস্যকে ইতিবাচকভাৱে আগবঢ়াই লৈ যাবলৈ যত্ন কৰিব। আপোনাৰ এই প্ৰচেষ্টাই আপোনাৰ বাবে এদিন ভাল ফল দেখুৱাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ গুৰুত্ব দিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ মাজত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে দুয়োজনে খং নিয়ন্ত্ৰণ কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ খঙে আপোনালোকৰ সম্পৰ্ক আৰু অধিক বেয়া কৰিব। আজি আপোনাৰ ডিঙিৰ সংক্ৰমণ আৰু কাহ চৰ্দিৰ সমস্যা আজি বৃদ্ধি পাব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অসাৱধান নহ'ব, লগে লগে চিকিৎসা কৰাই লোৱাটো আপোনাৰ বাবে ভাল হ'ব। আৰু স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখিবলৈ যত্ন কৰিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি বহুত কামৰ বোজাই আপোনাক শাৰীৰিকভাৱে ভাগৰুৱা কৰি তুলিব, কিন্তু ইয়াৰ ফলাফল আপোনাৰ বহুত ভাল হ'ব। সেইবাবে আপোনাৰ যিবোৰ শাৰীৰিক ভাগৰ আছিলে সেইবোৰো নাইকিয়া হ'ব, কাৰণ আপোনাৰ ফলাফলে আপোনাক আজি সকাহ দিব। বন্ধু এজনৰ সৈতে সুখৰ সাক্ষাৎকাৰ হ'ব আজি আপোনাৰ, আৰু তেওঁলোকৰ সৈতে আপোনাৰ ইতিবাচক আলোচনাৰ জৰিয়তে বহু তথ্য আপুনি তেওঁলোকৰ পৰা লাভ কৰিব। আপুনি আপোনাৰ ব্যক্তিগত আৰু আৰ্থিক কাম কাজবোৰ সৰ্বোত্তমভাৱে চম্ভালিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ দুয়োটা ক্ষেত্ৰতে ভালদৰে আপুনি গুৰুত্ব দিবলৈ চেষ্টা কৰিব লাগিব। ব্যক্তিগত ক্ষেত্ৰত তেতিয়াহে আপোনাৰ উন্নতি দেখা পাব। যিকোনো কঠিন পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে ইয়াৰ লগত যুঁজ দিবলৈ চেষ্টা কৰিব, ইয়াৰ ফলত আপোনাৰ সমাধান ওলাই আহিব।
আৰু আজি কাকো নোসোধাকৈ পৰামৰ্শ নিদিব আৰু তেওঁলোকৰ বিষয়ত একেবাৰে হস্তক্ষেপ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ ক্ষতি হ'ব আৰু লগতে সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ পাৰে। গতিকে আপুনিও তেওঁলোকক উচিত গুৰুত্ব দি তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ত অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে অতি সোনকালে এই পৰিস্থিতিবোৰ আপোনালোকে অনুকূল কৰি তুলিবলৈ চেষ্টা কৰক, তেতিয়াহে আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখা পাব। আৰু আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ আপুনি কৰ্ম পদ্ধতিত কিছু সাল সলনি কৰিবলৈ যত্ন কৰক, তেওঁলোকক নতুন দায়িত্ব অৰ্পণ কৰক আৰু তেওঁলোকক ব্যৱসায়িক যিবোৰ পৰিকল্পনা হয় সেইবোৰত জড়িত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে তেওঁলোকৰ মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু নিজকে ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব, আৰু তেওঁলোকেও আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সঠিক পৰিমাণে পৰামৰ্শ আগবঢ়াব আৰু লগতে সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। জ্যেষ্ঠ বিষয়াৰ সৈতে আজি আপোনাৰ ভাল সম্পৰ্ক থাকিলে চৰকাৰী চুক্তি বা ডাঙৰ অৰ্ডাৰ দি পোৱাৰো সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনালোকৰ উন্নতি দেখা পাব। বিবাহিত জীৱন মধুৰতাপূৰ্ণ হ'ব আৰু ঘৰত থাকি আজি আপুনি শান্তি আৰু সুখ লাভ কৰিব। গতিকে আজি আপুনি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ হ'লে যত্ন কৰিব লাগিব। যদিও কিছু ভুল বুজাবুজি সৃষ্টি হ'ব, তথাপিও আপোনালোকে চেষ্টা কৰিব যাতে সকলো সদস্যকে মিলাই ৰাখিবলৈ, কাৰণ পৰিয়ালত যিমানেই শান্ত হৈ থাকিব সিমানেই আপোনালোকৰ কামবোৰতো ভাল ফলাফল লাভ কৰিব। আৰু সকলো সদস্যকে আপোনালোকে আজি এটা কথা অৱগত কৰি দিব যাতে পৰিয়ালত কোনো কাৰণতে যেনে ধৰণৰ আপোনালোকৰ ভুল বুজাবুজি নহওক কিয় বাহিৰা মানুহৰ যাতে কোনো কাৰণতে হস্তক্ষেপ নহয়। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থা কিন্তু নেতিবাচক হৈ পৰিব আৰু এইবোৰ ঠিক কৰিবলৈ আপোনালোকৰ সাধ্য নাথাকিব। প্ৰেমৰ সম্পৰ্কৰ পৰা আজি অলপ দূৰত্ব বজাই ৰাখিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ব্যক্তিগত ক্ষেত্ৰতে বহু কামৰ চাপ থাকিব। সেইবাবে বৰ্তমান সময়ত আপুনি এইবোৰ আওকাণ কৰি নিজৰ কামবোৰ কৰি যাবলৈ চেষ্টা কৰক। মানসিক চাপে আজি আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব, কাৰণ ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে। সেইবাবে আপুনি নিজকে ইতিবাচক কৰি ৰাখক আৰু লগতে আপোনাৰ কামবোৰতো যাতে ইতিবাচক পৰিৱৰ্তন দেখা পায় তাৰ প্ৰতি আপুনি যত্ন লওক। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি যদি ভাল প্ৰতিফলন দেখিবলৈ বিচাৰে তেনেহ'লে আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি যোগাসন আৰু ব্যায়ামক গুৰুত্ব দিব। ই আপোনালোকৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ যদি আপোনাৰ টকা ক'ৰবাত আবদ্ধ হৈ আছে তেনেহ'লে আজি পোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপুনি প্ৰচেষ্টা চলাওক, আপুনি নিশ্চয় আজি সফল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব। যুৱক যুৱতীসকলে আজি এটা কথা মনত ৰখা উচিত যে তেওঁলোকে কিছুমান কামত যথেষ্ট সফলতা লাভ কৰিবলৈ ওলাইছে। গতিকে প্ৰতিটো কাম আপুনি ভালদৰে চিন্তাশীলভাৱে কৰিবলৈ যত্ন কৰিব আৰু সম্পূৰ্ণ একাগ্ৰতাৰে কৰিব। তেতিয়া দেখিব যে আপোনাৰ প্ৰতিটো কাম আপুনি সফলতাৰে সম্পন্ন কৰিব পাৰিছে। আৰু আনৰ বিষয়ত আজি একেবাৰে হস্তক্ষেপ নকৰিব, নহ'লে আপোনাৰ নিজৰ বাবে সমস্যাৰ সৃষ্টি হ'ব আৰু লগতে আপোনাৰ নিজৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে নিজৰ কামবোৰতে ভালকৈ মনোযোগ দিয়াটোৱে বেছি ভাল হ'ব। আজি আপোনাৰ খং নিয়ন্ত্ৰণ কৰি চলক আৰু আপোনাৰ নিজৰ শক্তি সঠিক দিশত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। তেতিয়া দেখিব আপোনাৰ কামবোৰ অতি সোনকালে সম্পন্ন হৈ পৰিছে। আপুনি মাৰ্কেটিং সম্পৰ্কীয় কামত আজি ব্যস্ত থাকিব ব্যৱসায়িক ক্ষেত্ৰত। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক অৱস্থাৰ উন্নতি হ'ব। সৰু সৰু সমস্যা আহিব যদিও সেইবোৰ সময়ত আপুনি সমাধান বিচাৰি পাব। গতিকে ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত আজি ইতিবাচক পৰিৱৰ্তনো দেখিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্মচাৰীসকলৰ সৈতে একেলগে আগবাঢ়িলে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব আৰু আপুনি চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ অফিচত আজি নিজৰ লক্ষ্যত উপনীত হোৱাৰ পিছত আপুনি আজি অতি শিথিল আৰু সকাহ অনুভৱ কৰিব আৰু বিষয়াসকলেও আপোনাৰ ওপৰত সুখী অনুভৱ কৰিব। স্বামী স্ত্ৰীৰ মাজত মিঠা তিতা আজি সম্পৰ্ক থাকিব, যদিও আপোনালোকৰ শেষত গৈ পেলাই এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। ই আপোনালোকৰ পৰিয়ালতো এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। গতিকে পৰিয়ালত আপোনালোকে আজি ভালদৰে চলিবলৈ চেষ্টা কৰিব, কাৰণ আজি আপোনালোকৰ পৰিয়ালত আপোনাৰ সন্তানৰ ফালৰ পৰা কিবা সুখবৰে সকলোকে আনন্দিত কৰিব আৰু এটা অনুষ্ঠানৰো আয়োজন হ'ব। গতিকে আজি আপোনালোকৰ ঘৰত আত্মীয় আহিব। গতিকে আপুনি সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সৈতে আলোচনাত বহিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ সকলো সম্পৰ্ক ভালকৈ ৰাখিবলৈ সক্ষম হয়। কাৰণ সম্পৰ্ক ৰক্ষা কৰি চলিলে আপোনালোকৰ পাৰিবাৰিক দিশত সুখ শান্তি আহিব।
প্ৰেমিক প্ৰেমিকাৰ সম্পৰ্কত আজি সন্দেহৰ স্থান নিদিব, নহ'লে আপোনালোকৰ সম্পৰ্কত কিবা বিভাজনৰ সৃষ্টি হ'ব পাৰে। সেইবাবে দুয়োজনে ইতিবাচক হৈ চলিবলৈ চেষ্টা কৰিব আৰু ইজনে সিজনক বিশ্বাস ৰাখিব। এলাহ আৰু অসাৱধানতাৰ বাবে আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ আপুনি দুৰ্বলতা অনুভৱ কৰিব। সেইবাবে আপুনি কিছু সময়ৰ বাবে হ'লেও যোগাসন বা ধ্যান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সতেজতা অনুভৱ কৰিব। তাৰ উপৰিও আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ বাধা নপৰক তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ ভিতৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। আপুনি আপোনাৰ পৰিকল্পনা অনুসৰি কাম কৰিব আৰু আপুনি তাত ভাল ফলাফলো লাভ কৰিব। ঘনিষ্ঠ আত্মীয়ক যদি লগ পায় তেনেহ'লে আপোনাৰ আজি ভাল সুযোগ থাকিব, গতিকে তেওঁলোকৰ সৈতে আগবাঢ়িবলৈ যত্ন কৰক। যদি কিবা বিশেষ কাম কৰিব লগা আছে তেনেহ'লে দুয়োজনে একেলগে কৰক, আপুনি তাৰ পৰা ভাল উন্নতি কৰিবলৈ সক্ষম হ'ব। ৰাজনৈতিক যোগাযোগৰ দ্বাৰা আজি আপুনি লাভৱান হ'বলৈ গৈ আছে, গতিকে ৰাজনৈতিক সম্পৰ্কীয় ব্যক্তিৰ সৈতে আপুনি অলপ সংগ লাভ কৰক। তেওঁলোকৰ পৰা আপোনাৰ নিজৰ যিবোৰ কাম আছে সেইবোৰ উদ্ধাৰ কৰি আনিবলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে অসাৰ কামত লিপ্ত হৈ নিজৰ ভৱিষ্যতৰ লগত খেলা কৰাটো উচিত নহ'ব, কাৰণ তেওঁলোকে বৰ্তমান সময়ত অধিক সক্ৰিয় হৈ নিজৰ কাম কৰাটোহে বেছি মনোযোগ দিয়াটো ভাল হ'ব। আৰু যিকোনো বেয়া ঘটনাই আপোনাৰ মনত আজি নেতিবাচক প্ৰভাৱ পেলাব পাৰে, গতিকে আপুনি কোনো ধৰণৰ যাতে নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ সংগ লাভ নকৰে তাৰ প্ৰতি গুৰুত্ব দিব, কাৰণ নেতিবাচক প্ৰৱণতা ব্যক্তিৰ লগত থাকিলে আপোনালোকৰ মনোভাৱো বেয়া হ'ব। সেইবাবে তেওঁলোকৰ সংগ ত্যাগ কৰি আপুনি ধ্যান কৰিবলৈ যত্ন কৰক আৰু ইতিবাচক মানুহৰ সংগ লাভ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ মনত ভাল চিন্তা আহিব। আপোনাৰ কৰ্মক্ষেত্ৰত বাহিৰা মানুহৰ হস্তক্ষেপ কৰিব নিদিব, কাৰণ আপোনালোকৰ আজি ব্যৱসায়িক ক্ষেত্ৰত কিছু বাধা উৎপন্ন হ'ব পাৰে আৰু কাৰোবাৰ ভুল কাৰ্যকলাপে আজি পৰিৱেশো বিনষ্ট কৰিব পাৰে। সেইবাবে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত আজি সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব আৰু আপোনাৰ যিকোনো বিশেষ প্ৰকল্পৰ ওপৰত উচ্চপদস্থ বিষয়ৰ পৰা আপুনি নিৰ্দেশনা আৰু সমৰ্থন লাভ কৰিব আৰু লগতে অনলাইনৰ কামৰ প্ৰতি আপুনি গুৰুত্ব দিব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন লাভজনক অৱস্থাত থাকিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। ইয়াৰ ফলত তেওঁলোকে কাম কৰি সকাহ অনুভৱ কৰিব। ঘৰৰ সকলো সদস্যৰ মাজত ভাল সমন্বয় আৰু মৰম থাকিব। ইয়াৰ জৰিয়তে আপোনালোকে পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। পৰিয়ালত আজি সন্তান জন্ম দিয়াৰ ভাল খবৰে সকলোকে আনন্দিত কৰিব। ইয়াৰ ফলত সকলো সদস্য আনন্দ লাভ কৰিব আৰু নতুন আলহীৰ আগমন আপোনালোকে ধুমধামেৰে কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত যদি কিবা নতুন বস্তুৰ আয়োজন কৰে তেনেহ'লে সকলো সদস্যই একত্ৰিত হৈ সেইবোৰ আগবঢ়াবলৈ চেষ্টা কৰিব আৰু আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আজি কিছু সময় হ'লেও পৰিয়ালত দিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত সকলো সদস্যৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব আৰু আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। গতিকে পৰিয়াল ব্যৱস্থাটো এনেদৰে ৰাখিবলৈ চেষ্টা কৰিব যাতে সকলো সদস্য সুখ লাভ কৰে আৰু লগতে আপোনাৰো কামবোৰ কৰোঁতে সুখী হয়। প্ৰেমৰ সংগীক আজি আপোনালোকে কিছু উপহাৰ দিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে আজি তেওঁলোকৰ নিজৰ বিশেষ যত্ন লোৱাৰ চেষ্টা কৰিব লাগিব আৰু নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষাবোৰ আপোনালোকে চলাই যাব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাথাকিব। আৰু আজি আপুনি গাড়ী চলাওঁতে অলপ সাৱধান হ'ব, কাৰণ আঘাত পোৱাৰ সম্ভাৱনা আছে। সেইবাবে নিজকে সুসংগঠিত কৰি আগবাঢ়িবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ খৰচ বৃদ্ধি হোৱাৰ ফলত আপোনাৰ মানসিক অশান্তিয়ে দেখা দিব পাৰে। গতিকে খৰচবোৰ আপুনি কিছু ভাল কামৰ বাবে কৰিলে আপোনাৰ কোনো ধৰণৰ চিন্তা নাথাকিব আৰু আপোনাৰ দক্ষতাই আশা কৰাতকৈ অধিক লাভ দিয়াৰ সম্ভাৱনা আছে। গতিকে কিছুদিনৰ পৰা যদি কিবা আপোনাৰ মানসিক অশান্তি পাই আছিলে তেনেহ'লে আপোনাৰ দক্ষতাৰে আজি যদি ভাল কাম কৰিবলৈ যত্ন কৰে তাৰ ফলত আপুনি আজি সকাহ অনুভৱ কৰিব। দুপৰীয়াৰ পিছত কিছু কঠিন পৰিস্থিতিৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ এইবোৰ ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চিন্তা নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ সামৰ্থ্য দ্বাৰা আপুনি যিকোনো পৰিস্থিতি আপোনাৰ পক্ষত আনিবলৈ সক্ষম হ'ব। আজি আপোনাৰ টকা অহাৰ আগতে যাবলগীয়া বাটটো সাজু হৈ থাকিব। গতিকে অপ্ৰয়োজনীয় খৰচ একেবাৰে নিয়ন্ত্ৰণত ৰাখিব লাগিব আৰু বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। নিজৰ কষ্ট অনুযায়ী ফলাফল নোপোৱাৰ বাবে আজি ছাত্ৰ ছাত্ৰীসকলে অলপ দুখ অনুভৱ কৰিব পাৰে, কিন্তু প্ৰচেষ্টা চলাই গ'লে তেওঁলোকে অতি সোনকালে নিজৰ কামবোৰ আৰু নিজৰ সফলতাবোৰ লাভ কৰিব। ব্যৱসায়িক কামৰ উন্নতি হ'ব আজি আৰু উপাৰ্জনৰ নতুন উৎসৰো সৃষ্টি হ'ব। সেইবাবে আপোনাৰ যিসকল ব্যৱসায়িক উৎস আছে
পুৰণি সেইবোৰৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। ফোন আৰু যোগাযোগৰ জৰিয়তে আপোনাৰ কামৰ ব্যৱস্থা ভাল হৈ থাকিব আৰু আপুনি ইতিবাচক ফলাফলো লাভ কৰিব। ষ্টক মাৰ্কেটৰ দৰে কামত আজি বিনিয়োগ কৰিবলৈ ভাল সময়। গতিকে যদি আপুনি এটা পৰিকল্পনা কৰি আপুনি আগবাঢ়ে এই ক্ষেত্ৰত বিনিয়োগৰ ক্ষেত্ৰত, তেনেহ'লে আপুনি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে নিজৰ কামবোৰ সুসংগঠিত কৰি ৰাখক আৰু ব্যৱসায়িক ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ আপুনি আজি কষ্ট কৰিব লাগিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামৰ প্ৰতি ভালদৰে কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি কামবোৰ কৰোঁতে আজি ইতিবাচক ফলাফল লাভ কৰিব। কোনো কথাক লৈ আজি পৰিয়ালৰ সদস্যৰ মাজত ক্ষোভৰ সৃষ্টি হ'ব পাৰে। গতিকে কোনো ধৰণৰ আজি আপুনি এই ক্ষেত্ৰত হস্তক্ষেপ নকৰিব। পৰিয়ালৰ জ্যেষ্ঠসকলক এই বিষয়ে অৱগত কৰি তেওঁলোকক এই বিষয়ে পৰামৰ্শ দিবলৈ যত্ন কৰক আৰু তেওঁলোকে যদি এই সমস্যাৰ সমাধান কৰি দিয়ে তেনেহ'লে পৰিয়ালত আপোনালোকৰ ভাল প্ৰভাৱ থাকিব আৰু ইতিবাচক পৰিৱৰ্তনো দেখা যাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ অলপ খেলিমেলিৰ সৃষ্টি হ'ব পাৰে, কিন্তু সময়ত সকলো ঠিক হৈ যাব যদিহে আপোনালোকে শান্ত আৰু ধৈৰ্য ধৰি ৰাখে। তেনেহ'লে দেখিব যে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাথাকিব। আপোনাৰ স্বাস্থ্যৰ আজি উন্নতি দেখা যাব। গতিকে বৰ্তমান সময়ত আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ চিন্তা নকৰিব। নিজৰ ৰুটিন বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব। এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নাথাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সময় মিশ্ৰিত ফলাফল দিব। এলাহ ত্যাগ কৰি আপুনি সম্পূৰ্ণ শক্তি আৰু আত্মবিশ্বাসেৰে নিজৰ দৈনন্দিন কাম কাজবোৰ সংগঠিত কৰিবলৈ চেষ্টা কৰক আৰু আপুনি আপোনাৰ জ্ঞানেৰে আপোনাৰ যিবোৰ অসুবিধাৰ সৃষ্টি হৈছে সেইবোৰ আপোনাৰ পক্ষত ঘূৰাই আনিবলৈ আপুনি আজি সক্ষম হ'ব। ইয়াৰ ফলত আজি আপোনাৰ মনোবল বৃদ্ধি পোৱাও দেখা যাব। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ যত্ন কৰক। আপুনি নিশ্চয় সফলতা লাভ কৰিব। সেইবাবে নিজকে সম্পূৰ্ণ মনোযোগেৰে কামবোৰতে লক্ষ্য কৰি লওক। দেখিব যে অতি সোনকালে আপোনালোকৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। আনৰ কামৰ ধৰণ নকল কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰতে বিশ্বাস ৰাখক, কাৰণ আনৰ কাম যদি আপুনি নকল কৰিব যায় তেনেহ'লে আপোনাৰ বাবে নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ লাভ নহ'ব। গতিকে নিজৰ আচৰণৰ বিষয়ে নিজে নিশ্চিত হওক, কোনো ধৰণৰ আপুনি নকল নকৰিব আৰু ধৰ্মীয় কামত কিছু সময় কটোৱাৰ ফলত আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰাটো দেখা যাব। মানসিক শান্তি বজাই ৰাখিলেহে আপুনি কামবোৰ কৰোঁতে সফলতা অৰ্জন কৰিব পাৰিব। আপুনি আজি মাৰ্কেটিং সম্পৰ্কীয় কামত ব্যস্ত থাকিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ পৰিকল্পনা আছে আৰু কাম কৰাৰ পদ্ধতি আছে সেইবোৰত আপুনি অলপ সময় কটাব পাৰিব আৰু মাৰ্কেটিং সম্পৰ্কীয় কামত যিবোৰ তথ্য আহৰণ কৰিব সেইবোৰ আপোনালোকে নিজৰ ব্যৱসায়িক ক্ষেত্ৰত যদি প্ৰয়োগ কৰে তেনেহ'লে আপোনাৰ ভাল ইতিবাচক পৰিৱৰ্তন দেখা যাব আৰু নতুন কাম আৰম্ভ কৰাৰ সম্ভাৱনাও আছে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত। গতিকে আপুনি এই ক্ষেত্ৰত আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আগবাঢ়িবলৈ চেষ্টা কৰক। নিয়োজিত লোকসকলে তেওঁলোকৰ অফিচৰ ফাইল আৰু কাগজ পত্ৰবোৰ সুৰক্ষিত স্থানত ৰাখিবলৈ যত্ন কৰিব লাগিব, কাৰণ কিবা এটা যদি হেৰুৱায় তেনেহ'লে আপোনালোকৰ ওপৰত কিবা অসুবিধাৰ সৃষ্টি হ'ব পাৰে বা সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে নিজৰ কাম কৰাৰ ধৰণ ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব আৰু লগতে সুসংগঠিত হৈ থাকিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে আজি পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব। আপোনালোকে আজি পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ লগত আপোনালোকে কথা পাতক, তেওঁলোকৰ বিশেষ যত্ন লওক। ইয়াৰ ফলত তেওঁলোকে আপোনাক আশীৰ্বাদ দিব আৰু মৰমো বৃদ্ধি পাব তেওঁলোকৰ সৈতে। এনে কৰিলে আপোনালোকে ভাল প্ৰতিফলন দেখা পাব আৰু পৰিয়ালত যদি কিবা নতুন বস্তু কিনি অনাৰ ব্যৱস্থা কৰিছে তেনেহ'লে সকলো সদস্যই ইয়াৰ প্ৰতি সঁহাৰি দিব আৰু আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ আপোচ নকৰিব। কিবা যদি বাহিৰা মানুহে যদি হস্তক্ষেপ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে বাধা দিব, যাতে কোনো কাৰণতে বাহিৰা মানুহৰ হস্তক্ষেপ নহয়। নহ'লে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো বাধা পৰিব পাৰে বা প্ৰভাৱিত হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ কিছু ভাল অনুভৱ কৰাবলৈ চেষ্টা কৰিব লাগিব। এইবাবে আপোনালোকে যদি ক'ৰবালৈ ওলাই যায় আজি তেতিয়াহ'লে আপোনালোকে সম্পৰ্কত মধুৰতা দেখা পাব। স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব। বিশেষকৈ আপোনালোকে খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে ধ্যান দিব, যাতে কোনো ধৰণৰ আপোনালোকে অপ্ৰয়োজনীয় খাদ্য নাখায়, সুষম আহাৰ খাবলৈ যত্ন কৰিব আৰু লগতে সংযমতা বজাই ৰাখিব। নহ'লে আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসনৰ ব্যায়ামতো গুৰুত্ব দিব। ই আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰখাত সহায় কৰিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি বহুদিন ধৰি বাকী থকা কিছুমান কামে আজি গতি লাভ কৰিব আৰু ইয়াৰ ফলত আপুনি আজি সকাহ অনুভৱ কৰিব। দিনটোৰ আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰৰ পৰিকল্পনা কৰক, কাৰণ বৰ্তমান সময়ত আপুনি পৰিকল্পনা অনুসৰি যদি আগবাঢ়ে তেতিয়াহে আপুনি কামবোৰত সফলতা অৰ্জন কৰিব পাৰিব আৰু আপোনাৰ কামটো এটা ডাঙৰ ধৰণেৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সন্তানৰ লগত জড়িত যিকোনো সমস্যাৰ আজি সমাধান পাব। ইয়াৰ ফলত আপোনাৰ সন্তানে আজি মনোবল বজাই ৰাখিবলৈ সক্ষম হ'ব। আপোনাৰ আৱেগ কঢ়িয়াই লৈ ফুৰাটো আজি আপোনাৰ বাবে ভাল নহ'ব আৰু লগতে কাকো আজি অন্ধভাৱে বিশ্বাস কৰাটো আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে আপুনি আজি ব্যৱহাৰিক হৈ চলক আৰু অচিনাকি ব্যক্তিক আপোনালোকে আজি বিশ্বাসত নল'ব। নিজৰ ওপৰত বিশ্বাস ৰাখি চলক, নিজৰ পৰিকল্পনা মতে আপুনি আগবাঢ়িবলৈ যত্ন কৰক। যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে বা কাৰোবাক ধন ধাৰ দিয়াৰ আগতে ভালদৰে তদন্ত কৰাটো প্ৰয়োজনীয় হ'ব, অন্যথা আপোনাৰ নিজৰ ক্ষতি হ'ব পাৰে। সেইবাবে আপুনি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্কতাৰে আগবঢ়াটো গুৰুত্বপূৰ্ণ হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব। বৰ্তমান সময়ত বিশেষকৈ আপোনালোকে আজি যদি মনোযোগ দিয়ে তেতিয়াহ'লে ফলাফলো আপোনালোকৰ ভাল হৈ আহিব। ব্যৱসায়ত ডাঙৰ অৰ্ডাৰ পোৱাৰ আজি সম্ভাৱনা আছে। ইয়াৰ লগতে কামটো আজি গতি লাভ কৰিব। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিসকল কৰ্মচাৰী আছে তেওঁলোককো আপুনি সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব, কাৰণ তেওঁলোকৰ ভুল আচৰণে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আপুনি ব্যৱসায়িক ক্ষেত্ৰত আজি মনোযোগ দিয়ক আৰু কৰ্মচাৰীসকলকো একেলগে আগবঢ়াই লৈ যাবলৈ যত্ন কৰক। ব্যৱসায়িক ক্ষেত্ৰত যদি আভ্যন্তৰীণ ক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰে তেনেহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আজি লাভ হোৱাৰো সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ আজি কামত তেওঁলোকে অতিৰিক্ত কাম কৰিব লগা হ'ব পাৰে বা নতুন দায়িত্ব আদি পোৱাৰো সম্ভাৱনা আছে। গতিকে নিজৰ কামবোৰ আপুনি সমাপ্ত কৰি আপুনি অতিৰিক্ত কাম কৰিব লগাও হোৱাৰ ফলত আজি আপোনালোকে ব্যস্ত হৈ থাকিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে আজি নিজৰ দক্ষতাৰে সকলো কাম আপুনি সুনিৰ্দিষ্ট কৰিবলৈ চেষ্টা কৰিব আৰু লগতে কোনো ক্ষেত্ৰতে যাতে এলাহ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। এনে কৰিলে আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু লগতে আপোনালোকৰ পদোন্নতিৰো আশা কৰা গৈছে। বিবাহিত জীৱন আজি সুখী হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি পৰিয়ালতো ভাল প্ৰতিফলন দেখা পাব। পৰিয়ালৰ জ্যেষ্ঠসকলে আজি আপোনালোকক এক নতুন উপহাৰ বা কিবা নতুন সুযোগ দিয়াৰ সম্ভাৱনা আছে। ইয়াৰ ফলত পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনালোকৰ ভাল প্ৰতিফলন দেখা পাব আৰু সকলো সদস্যৰ সম্পৰ্ক ৰক্ষা কৰিবলৈ সক্ষম হ'ব। গতিকে আজি পৰিয়ালৰ সৈতে সকলোৰে সৈতে একেলগে চলিবলৈ যত্ন কৰক। কোনোবা সদস্যৰ কিবা অসুবিধাৰ বাবে আজি মন বিচলিত হ'ব পাৰে। গতিকে পৰিয়ালৰ সকলো সদস্যই চেষ্টা কৰক যাতে সেই সদস্যজনক সকলো প্ৰকাৰে সহায় কৰিবলৈ। যদি কিবা আৰ্থিক দিশত অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে সকলোৱে একেলগে মিলি পেলাই এই ক্ষেত্ৰত সহায় কৰক যাতে তেওঁলোকৰ এইবোৰ অসুবিধা নাইকিয়া হৈ পৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ভাল প্ৰতিফলনো দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা বজাই ৰাখিবলৈ হ'লে ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব আৰু আপোনালোকে আজি এইবোৰ ক্ষেত্ৰত চেষ্টা কৰিব লাগিব যাতে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয়, নহ'লে আপোনালোকৰ এইবোৰ ক্ষেত্ৰত কিবা নেতিবাচক পৰিৱেশৰো সৃষ্টি হৈছে। আজি আপুনি কামৰ লগতে উপযুক্ত জিৰণি লোৱাটো প্ৰয়োজনীয় হ'ব। অত্যাধিক কামৰ বোজাৰ বাবে আপোনাৰ ভৰিৰ বিষৰ সমস্যা আজি দেখা দিব পাৰে। গতিকে নিজৰ কামবোৰ সুসংগঠিত কৰি ৰাখিব আৰু লগতে উচিত জিৰণি ল'বলৈ চেষ্টা কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি যোগাসন আৰু ধ্যানত গুৰুত্ব দিয়ক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ অশান্তি বা আপোনাৰ কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাই দেখা নিদিয়ে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰুন আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।